প্ৰতিবেদন লাভ কৰিলে কিন্তু দেখা পোৱা গৈছে প্ৰতিবেদন দিয়াৰ পাছতো এই ধৰণৰ মন্তব্য দিয়া দেখা পোৱা নাই আপুনি যিটো পূৰ্বৰ পৰাই কৈ আছিলে এইখন এখন ফ্লপ শ্ব' হ'বলৈ গৈ আছে এই বিষয়ে 10 ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছত কি হ'ব চাওক মুখ্যমন্ত্ৰী মহোদয় বহাটোৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে SIT ৰিপৰ্টটো গোপন কৰি ৰাখিছে গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব মই বিচাৰোঁ যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে সেইকাৰণে SIT ৰিপৰ্টটো ৰাজহুৱা কৰক কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে SIT ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব আপোনাৰ বিহু নাচলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনাৰ বিহু নাচ কৈছে তেনেধৰণে আপোনাক ষ্টেজৰ পৰা ধাক্কা মাৰি ওলাই দিবলৈ এই ধৰণৰ এটা মন্তব্য কৰিছে এইটোলৈ কি ক'ব তেওঁ নাচি ভাল পায় ময়ো নাচি ভাল পাওঁ কিয়নো আপত্তি তেওঁ নাচি থাকক মোৰ আপত্তি নাই মোৰ নাচ চাই তেখেতক আপত্তি হ'ব নালাগে দেখা পোৱা গৈছে আপোনাকো ফোকাছ কৰিছিল SITয়ে মোৰ ওচৰত অহা নাই SIT টিম মোৰ পৰিবাৰলৈ আহিছিল 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছোঁ SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে কিনো কথাবোৰ পালে আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা BJP দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছোঁ মই মোৰ জনামতে মইতো এবাৰহে গৈছোঁ আজিৰ পৰা 11 বছৰ আগত তো 14 বাৰ কোন গ'ল মোৰো কোনোবা বডি ডাবল ওলালে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে মোৰো কিছু বডি ডাবল ওলাইছে নেকি যি মোৰ নাম লৈ মোৰ আইডেণ্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে সেইকাৰণে ময়ো বিচাৰোঁ SIT ৰিপৰ্ট ফাদিল হওক এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড পাছপৰ্ট চব ওলাই দিয়ক লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম ধন্যবাদ